নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি অষ্টম শ্ৰেণীৰ সেৱা বোৰ্ডৰ অসমীয়াৰ প্ৰথম যিটো পাঠ আছে নিয়ৰ, সেই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আমি চাম, ঠিক আছে। তো ইয়াত পাঠ মানেতো কবিতা হয়। তো ইয়াৰ প্ৰথম যিটো প্ৰশ্ন দিছে যে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা, সেইটো তোমালোকে নিজেই কৰিব লাগিব ন। তো গতিকে এইটো পঢ়িবা। তাৰপিছত আহিলে 2 নম্বৰটো, উত্তৰ দিয়া মুকুতামণিটি বুলি কবিয়ে কিহক বুজাইছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি তোমালোকৰ, কবিয়ে নিয়ৰ টোপালক মুকুতামণি বুলি বুজাইছে। তাৰপৰা শ নম্বৰ প্ৰশ্নটো হ'ল যে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে। তো নিশাৰ তৰা আৰু মুকুতামণিৰ লগত নিয়ৰক কবিয়ে তুলনা কৰিছে, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ গ নম্বৰ প্ৰশ্নটো যে নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে। তো নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰটো ফুলনিত কি ছিগি ৰৈ গ'ল। তো নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল ফুলনিত। তাৰ পাছত আহিলে আমাৰ ঙ নম্বৰ প্ৰশ্নটো। তো ইয়াত আমাক কৈছে যে কবিয়ে কি সৰি থকাৰ কথা কৈছে। তো নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কোৱা হৈছে। তাৰপিছত আহিলে তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো যে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। তো কবিতাটোৰ মূল ভাৱটো হৈছে এনেকুৱা ধৰণৰ যে প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত নিয়ৰ কবিতাটো এখন ৰোমান্টিক অনুভৱৰ আধাৰত ৰচিত এক অপূৰ্ব কাব্য। তো প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱক কি বুলি জনা যায়, প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। তো ইয়াত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অন্যতম উপাদান নিয়ৰক মুখ্য বিষয়বস্তু ৰূপে গ্ৰহণ কৰিছে। আৰু গোটেই কবিতাটোতে কবিয়ে কিহক মুখ্য উপাদান হিচাপে লৈছে কবিতাটো লিখিবলৈ, নিয়ৰক। নিয়ৰ হৈছে গোটেই কবিতাটোৰ এটা মুখ্য বস্তু, তাৰ ওপৰতে গোটেই কবিতাটো লিখা হৈছে তাৰপিছত কৈছে যে কল্পনাৰ পটভূমিত চিত্ৰায়িত কৰি তুলিছে। আৰু সেই নিয়ৰক গোটেই কাল্পনিক দুনিয়াখনত এটা ভালকৈ শব্দবোৰ গঠন কৰি এটা কবিতা ধুনীয়াকৈ লিখিছে। তো কবিতাটিত নিয়ৰক কেৱল এটি প্ৰাকৃতিক দৃশ্যপট হিচাপে নহয়, বৰং এটি কোমল অনুভৱৰ বাহক হিচাপে বৰ্ণনা কৰা হৈছে, ঠিক আছে। নিয়ৰ এটা অকল প্ৰাকৃতিক দৃশ্য বুলিয়ে নহয়, তাক কেনেকুৱা এটা যাতে মানুহৰ মনৰ অনুভৱ, যাৰ যোগেদি অনুভৱবোৰ বুজাব পৰা যায়, তেনেকৈ বৰ্ণনা কৰা হৈছে। তো তোমালোকে এনেকৈ পঢ়ি ল'বা, ঠিক আছে। ইয়াত লিখা আছে, ধুনীয়াকৈ চাই ল'বা। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্নটো যে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰ অৰ্থ লিখা। ফটিক মানে স্বচ্ছ, নিৰ্মল, পৰিষ্কাৰ। শুভে মানে শুৱনি কৰি তোলা। হেঙুলি মানে হেঙুল বৰণীয়। তাৰপৰা নিজম মানে নীৰৱ। নিচুক মানে কান্দোনৰ সামৰি স্থিৰ। তাৰপিছত আহিলে প্ৰসংগ সংগতি দশা ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। এই বাক্যকেইটাৰ আমি প্ৰসংগ সংগতি লগাই ক'বলৈ। প্ৰসংগ মানে হৈছে কি তোমালোকৰ কোনটো পাঠৰ পৰা লোৱা হৈছে, কবিজনৰ নাম কি হয়, তো সেইখিনি আমি লিখিব লাগে, ঠিক আছে। তাৰপিছত কৈছে উক্ত কবিতাফাকি আমাৰ পাঠ্য প্ৰতিমাৰ খনিকৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ৰচিত নিয়ৰ কবিতাৰ পৰা লোৱা হৈছে। ইয়াত কবিয়ে পুৱতি নিশাৰ আকাশত থকা তৰাৰ ৰূপত নিয়ৰ টোপালক কল্পনা কৰিছে, যি ৰাতিপুৱা ফুলৰ পাহিত পৰি থাকে। সেই পটভূমিতে এই কবিতাৰ সাৰবোৰ তুলি দিয়া হৈছে। তাৰপিছত কবিৰ দৃষ্টিত নিয়ৰ যেন আকাশৰ কোমল কথাৰে পৰিপূৰ্ণ এটা সৰগীয় তৰা, যি হিয়াৰ গভীৰতালৈ সোমাই আহিছে। সেই তৰাটিয়ে যেন কোনো অজান কাহিনীৰ সপোন দেখি হাঁহি হাঁহি নৃত্য কৰিছিল, আৰু সেই হাঁহিৰে পৰি গৈছিল মণি সদৃশ নিয়ৰৰ টোপাল। তো প্ৰকৃতিৰ এনে নান্দনিকতাৰ মানুহৰ মনত কল্পনাৰ দিশ মেলাই দিয়ে। প্ৰতিটো পুৱা নিয়ৰৰ দৰে স্বচ্ছ কোমল বস্তুবোৰে আমাৰ জীৱনত আশা, আনন্দ আৰু সৌন্দৰ্যৰ বাৰ্তা কঢ়িয়াই আনে। নিয়ৰ সেই বাৰ্তাবাহক ৰূপে কবিৰ মনত গভীৰ ভাৱ জন্মে। তাৰ পাঠৰ পৰা অন্ত মিল থকা শব্দ, ৰাইম মিলোৱা কিছুমান শব্দ লিখিব দিছে তোমালোকক, যেনে সাঁচি হ'ব নাচি, মণি হৈছে কণী পানী, ভাহি হৈছে পাহি, তেনেকুৱা ধৰণৰ, ঠিক আছে। তাৰপৰা আহিলে ভাষা অধ্যয়ন। তো ইয়াতো ঠিক তেনেকৈ উল্লেখিত শব্দবোৰ আমাক কি লিখিব দিছে, সমাৰ্থক শব্দ। টোপনিৰ কি হ'ব তোমালোকৰ, নিদ্ৰা, ঘুমতি, শয়ন, বেলি, সূৰ্য, ৰবি, দিবাকৰ, পানী, জল, নীৰ, ফুল, পুষ্প, কুসুম, সুমন ইত্যাদি। তাৰপিছত নিশা মানে হ'ব তোমালোকৰ ৰাতি, ৰজনী, নিশীথ, সপোন হ'ব স্বপ্ন, দৰ্শন, মায়া। আকাশ হ'ব গগন, অম্বৰ, নভ। তাৰপৰা চকু হ'ল তোমালোকৰ নয়ন, নেত্ৰ আৰু লোচন। তাৰপিছত থাকিলে 8 নম্বৰ যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
তো চিগা মিনছ জানাই, তাৰপৰা বিপৰীত হ'ব জোৰা। পুৱা গধূলি নিজম কোলাহল সৰগ নৰক দিন ৰাতি। তাৰপিছত আহিলে হাঁহি কান্দোন। বাক্য ৰচনা কৰাটো মুকুতা ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। পাহি গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। শোভে গোলাপ ফুলে গোটেই বাগিচাখনতেই শোভে। তাৰপৰা নিচুক নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। তোমালোকে নিজৰ মতেও বাক্য বনাব পাৰিবা, ঠিক আছে, নিজেও বনাব পাৰিবা কবিতাটো পঢ়ি। তো ইয়াত আছে তোমালোকৰ নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে, ফটিকৰ বাক্য ৰচনা। তাৰপিছত তেনেকৈ দিয়া আছে, বাকীখিনি তোমালোকে চাই ল'বা, যিহেতু এটা শব্দৰহে আৰু এইখিনি চাব পাৰিবা, ঠিক আছে। এইখিনি চাই তোমালোকে লিখি ল'বা, আৰু আমাৰ চেনেলটো যদিহে ভাল পোৱা চাই ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰিব পাৰিবা, আৰু লগৰ ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰো কৰিবা যদিহে বিচাৰা, ঠিক আছে। তোমালোকৰ নিজৰ ইচ্ছা সেইটো। তেনেকৈ কৰা আছে, এইবোৰ তোমালোকে চাই ল'বা, হ'ব।